মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়াৰ লেচন 8ৰ ৰূপান্তৰ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে, সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল? অপশ্যন কত পঢ়া শুনাৰ প্ৰতি সচেতনতা, খ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ, গ তুলনি বিয়াৰ নিয়ম আৰু ঘ ছাত্ৰৰ কৰ্তব্য। তো ইয়াৰ অপশ্যন খটো শুদ্ধ হ'ব, শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ। তো তোমালোকে এই খ বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত কি কৈছে, মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল? তো ইয়াৰ অপশ্যন কত দিছে, শিক্ষক নথকাৰ বাবে, অপশ্যন খত দিছে দিনটোৰ শেষৰ পিৰিয়ডৰ বাবে, অপশ্যন গত দিছে সাগৰিকাই কান্দি থকাৰ বাবে, আৰু অপশ্যন ঘত দিছে বৰদলৈ ছাৰ চিৰণী কোঠালৈ অহাৰ বাবে। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, সাগৰিকাই কান্দি থকাৰ বাবে। তো তোমালোকে কি কৰিবা, গ বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, বৰদলৈ ছাৰ চিৰণী কোঠালৈ কিয় আহিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, বিদ্যালয় ছুটিৰ ঠিক আগতে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত ল'ৰা ছোৱালীবোৰ চিৰণী কোঠাৰ পৰা ওলাই গৈছে নে নাই সেইটো চাবলৈ বৰদলৈ ছাৰ চিৰণী কোঠালৈ আহিছিল। কি তোমালোকে ছুটিকে লিখিব পাৰা, কি ল'ৰা ছোৱালীবোৰে ৰাষ্ট্ৰীয় সংগীত গাবলৈ গৈছে নে নাই সেইটো চাবলৈ বৰদলৈ ছাৰ চিৰণী কোঠালৈ আহিছিল। তো তোমালোকে খালি কৈ থকা শৰ্ট এনসাৰ দিব লাগে। তো শৰ্ট এনসাৰ মই নিদিয়াৰ কাৰণ হৈছে তোমালোকে উত্তৰটো বুজিব লাগিব। উত্তৰটো বুজিলেহে তোমালোকে উত্তৰটো মনত থাকিব। খালি শৰ্ট কৰিলে তোমালোকৰ উত্তৰটো মনত নাথাকিব। সেইকাৰণে মই উত্তৰবিলাক অলপ দীঘলকৈ আনিব চেষ্টা কৰোঁ যাতে তোমালোকৰ মনত থাকে। তোমালোকে যদি বুজি পোৱা, উত্তৰ এটা বুজি পোৱা, তেতিয়াহে তোমাৰ মনত থাকিব। সেইকাৰণে মই অলপ দীঘলকৈ আনো যাতে তোমালোকে বুজি পোৱা। তাৰপিছত কোৱেশ্চন খত কি কৈছে, প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক মৰমেৰে বুজনি দি কৈছিল যে ভয় কৰিবলগীয়া একো নাই, কাৰণ সকলো ছোৱালীৰ এনেকুৱা হয়। তেওঁ লগতে কৈছিল যে সাগৰিকাৰ মাকৰো এনে হয় আৰু তেওঁলোকৰো হয়। ইয়াত শিক্ষয়িত্ৰীগৰাকীয়ে বুজনি দিছে যে মাহেকীয়া বা মিন্স প্ৰতিগৰাকী ছোৱালীৰে হয়, এইটো কোনো ডাঙৰ নহয় কথা নহয়, কাৰণ এইটো সকলো ছোৱালীৰে বা মহিলাৰে হয়, কাৰণ এইটো এটা সাধাৰণ। এনেকৈ শিক্ষয়িত্ৰীগৰাকীয়ে সাগৰিকাক বুজনি দিছিল। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, আমি নীতি নিয়ম মানিব লাগে, কিন্তু অযুক্তিকৰ নীতি নিয়ম আমাৰ ক্ষতিহে কৰে। এই কথাষাৰ কোনে কাক কৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এই কথাষাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে সাগৰিকাৰ মাকক কৈছিল। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে? তো উত্তৰত তোমালোকে লিখিবা, নাটিকাখনত প্ৰধানকৈ 7টা চৰিত্ৰৰ উল্লেখ আছে। সেইবোৰ হ'ল প্ৰধান শিক্ষয়িত্ৰী, প্ৰিয় বৰদলৈ, জয়া শইকীয়া, সাগৰিকা, অনুপমা মেছ, হাচনাহানা আৰু মন বাহাদুৰ। ইয়াৰ উপৰিও সাগৰিকাৰ মাক আৰু বৰমাকৰ চৰিত্ৰও নাটিকাখনত আছে। তো এই নাটিকাখনত মুঠতে 7টা চৰিত্ৰ আছে। এই 7টা চৰিত্ৰ হ'ল প্ৰধান শিক্ষয়িত্ৰী, প্ৰিয় বৰদলৈ, জয়া শইকীয়া, সাগৰিকা, অনুপমা মেছ, হাচনাহানা আৰু মন বাহাদুৰ। ইয়াৰ উপৰিও 2টা চৰিত্ৰ আছে, কি কি সাগৰিকাৰ মাক আৰু তাৰ বৰমাক। তাৰপিছত 3 নম্বৰত কি কৈছে, আলোচনা কৰি লিখা। তো ইয়াত কোৱেশ্চন কত কি কৈছে, বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ল'ৰা ছোৱালীৰ বয়সন্ধি কালত শৰীৰ আৰু মনত ঘটা বিভিন্ন পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিবলৈ এই সম্পৰ্কীয় অন্ধবিশ্বাস বা কুসংস্কাৰ আঁতৰোৱাৰ বাবে আৰু শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ ওপৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ বিদ্যালয়ৰ স্বাস্থ্য সজাগতা সভাৰ
আয়োজন কৰা হৈছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, তেওঁলোকে যিখন নাটিকা তাৰপিছত কুৱেশ্যন খত কি কৈছে, তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম ৰূপান্তৰ, নাটিকাখন পঢ়ি নামটো সঠিক হৈছে যেন লাগিছেনে? যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয় তেনেহ'লে কি নাম দিবা আৰু কিয় দিবা? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হয়। নাটিকাখনৰ ৰূপান্তৰ নামটো সম্পূৰ্ণ ঠিক হৈছে বুলি মই ভাবোঁ, কাৰণ এই নাটিকাখনৰ জৰিয়তে সমাজত চলি থকা পুৰণিকলীয়া আৰু অযুক্তিকৰ নীতি নিয়মৰ পৰিৱৰ্তে এক সুস্থ আৰু বিজ্ঞানসন্মত মানসিকতাই পৰিৱৰ্তন বা ৰূপান্তৰ হোৱাৰ কথা সুন্দৰকৈ ফুটাই তোলা হৈছে। যদি বেলেগ নাম দিবলগীয়া হয় তেন্তে মই সজাগতা বা নতুন পোৱা নামটো দিম, কাৰণ ই অন্ধবিশ্বাস আঁতৰাই পোহৰৰ পথ দেখুৱাইছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেছৰ মুখত দিয়া সংলাপৰ গুৰুত্ব পোৱা 4টা দিশৰ বিষয়ে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বয়সন্ধি কালত ল'ৰা ছোৱালীৰ শৰীৰ আৰু মনত ঘটা স্বাভাৱিক পৰিৱৰ্তনসমূহ। 2. কিবা সমস্যা বা কৌতূহল হ'লে মাক দেউতাক বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা। 3. ছোৱালীসকলে মাহেকীয়াৰ সময়ত চেনিটাৰী পেড ব্যৱহাৰ কৰা আৰু পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকাটো আৱশ্যক। তাৰপিছত 4. অযুক্তিকৰ আৰু পুৰণিকলীয়া নীতি নিয়ম খামোচ মাৰি ধৰি থকাৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত জীৱন যাপন কৰা। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, নাটিকাখনেই সমাজলৈ কি বাৰ্তা দিছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, নাটিকাখনে সমাজলৈ বাৰ্তা দিছে যে আমি পুৰণিকলীয়া আৰু অযুক্তিকৰ নীতি নিয়ম দোহাই দি স্বাস্থ্যৰ ক্ষতি কৰিব নালাগে। বয়সন্ধি কালৰ শাৰীৰিক পৰিৱৰ্তনসমূহ এক স্বাভাৱিক প্ৰক্ৰিয়া। সেয়েহে এই বিষয়ে লুকুৱাই ৰখাৰ পৰিৱৰ্তে মুকলিকৈ আলোচনা কৰি স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন জীৱনশৈলী গ্ৰহণ কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে পোহৰৰ দিশে আগবাঢ়ি যাব পাৰে। 4 নম্বৰত কি কৈছে, তলত দিয়া সংলাপসমূহৰ লগত সঠিক চৰিত্ৰসমূহ মিলোৱা। তো কি কৈছে ইয়াত, এইফালে সংলাপ দিয়া আছে আৰু এইফালে এই সংলাপবিলাক কাৰ চৰিত্ৰৰ তোমালোকক মিলাব লাগে। তো প্ৰথমতে কি দিছে, লেঠা, কি লেঠা লগালে আকৌ। তো এই সংলাপটো কাৰ? এই সংলাপটো হৈছে প্ৰধান শিক্ষয়িত্ৰীৰ। তাৰপিছত কি সংলাপটো কি দিছে, মোৰ কিবা এটা হৈছে বাইদেউ, বৰ ভয় লাগিছে। এইটো কাৰ সংলাপ? এইটো হৈছে সাগৰিকাৰ চৰিত্ৰ। তাৰপিছত জানো মই একো উপদি পোৱা নাই, এইটো কাৰ চৰিত্ৰ? এইটো সাগৰিকাৰ মাকৰ চৰিত্ৰ। তাৰপিছত কি হৈছে ক'ত আছে সাগৰিকা, তো এইটো কাৰ চৰিত্ৰ? এইটো হৈছে প্ৰিয় বৰদলৈৰ চৰিত্ৰ। তাৰপিছত সাগৰিকাই কি কৰি আছে? আমি তাইৰ খবৰ এটা লওঁ বুলিলেই আহিলোঁ। তো এইটো কাৰ? এইটো জয়া শইকীয়াৰ চৰিত্ৰ। তো তোমালোকে এনেদৰে চৰিত্ৰকেইটা মিলাই ল'বা। তাৰপিছত 5ৰ খত কি কৈছে, পাঠত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখোৱা। তো পাঠত থকা তৎসম শব্দবিলাক বিচাৰি তোমালোকক লিখিব দিছে। তো তোমালোকে লিখিবা উত্তৰত, ৰূপান্তৰ, জগত, নীতি, পৰম্পৰা, বিজ্ঞান, মানসিকতা, সংগীত, অনুমান, অস্বাভাৱিক, চিকিৎসা, শুভ, দান দক্ষিণ, পৰিৱেশ, ভৱিষ্যত, আগ্ৰহ, স্বাস্থ্য বিশিষ্ট বক্তা, অতিথি, মানসিক আৱেগ, বিকাশ, অন্ধবিশ্বাস, কুসংস্কাৰ, সংক্ৰমণ, পৰ্যাপ্ত, বিশুদ্ধ, চিকিৎসা, ঔষধ আৰু কৃতজ্ঞতা আদি। তো এইবিলাক হৈছে তৎসম শব্দ। তাৰপিছত 6ৰ খত কি কৈছে, তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধ তৎসম ৰূপবোৰ লিখা। তো ইয়াত কিছুমান তৎসম শব্দ দিয়া আছে আৰু ইয়াৰ অৰ্ধ তৎসম তোমালোকক লিখিব লাগে। যেনেদৰে ৰত্ন ৰতন, যত্ন যতন, বৰ্ষা বাৰিষা, মৰ্ম মৰম, ৰৌদ্ৰ ৰৌদ্ৰ, ভক্ত ভকত। তাৰপিছত বৰ্ণ বৰণ, এইফালে দিয়া আছে কি মিত্ৰ মিতিৰ,
শক্তি শকতি শত্ৰু শত্ৰু শস্য শৌচ বা শৌচ পূৰ্ণ পূৰণ শব্দ শবদ স্বপ্ন স্বপন তো এইবিলাক তৎসমৰ পৰা অৰ্থ তৎসম শব্দ তাৰপিছত 7ৰ খত কি কৈছে তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা তো কি দিছে অন্ন আন বন্যা বান সত্য সঁচা আদ্য আদ বাদ্য বাজ যৎসমা জোনাক জ্যোৎস্না জোনাক দৰ্পণ দাপন পুস্তক পুথি পত্ৰ পাত জিহ্বা জিভা ভিজা জিভা জিহ্বা জিভা তাৰপিছত 8 নম্বৰত কি কৈছে পাঠত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা তো পাঠত ইংৰাজী ভাষা ব্যৱহাৰ হোৱা শব্দবোৰ হৈছে বেঞ্চ হেড অফিস স্যানিটারি নেপকিন বা প্যাড পিৰিয়ড আদি এইবিলাক ইংৰাজী শব্দ পাঠত ব্যৱহাৰ কৰা হৈছে তাৰপিছত 9ৰ খত কি কৈছে প্ৰতিবেদন লিখা শিক্ষক দিৱস উপলক্ষে তো এনেদৰে তোমালোকে এখন প্ৰতিবেদন লিখিবা শিক্ষক দিৱস উপলক্ষে আজিৰ তাৰিখটো তোমালোকে দিবা এত তাৰিখে আমাৰ বিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষক দিৱস উপলক্ষে এখন গম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠান হয় পুৱা 10 বজাৰ সভাপতিৰ আসন গ্ৰহণেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয় ইয়াৰ পাছতে পৰিচালনা সমিতিৰ সভাপতিয়ে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিমূৰ্তিৰ মাল্যপূৰ্ণ কৰে আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে বন্তি প্ৰজ্বলন কৰে 7ম শ্ৰেণীৰ ছাত্ৰীবৃন্দই সুমধুৰ গুৰু বন্দনা পৰিবেশ কৰাৰ অন্তত ছাত্ৰ একতা সভাৰ সম্পাদকে ছাত্ৰৰ উদ্দেশ্যে ব্যাখ্যা কৰে নিমন্ত্ৰিত অতিথিসকলৰ চিনাকি পৰ্বৰ পাছত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় শেষত নিৰ্দিষ্ট বক্তাৰ সাৰগৰ্ভ ভাষাৰে সভাৰ সামৰণি পৰে